হাজৰিকাপাৰাত বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীক ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন। দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীক সমষ্টিটোৰ অন্তৰ্গত হাজৰিকাপাৰা গাঁও পঞ্চায়তৰ উদ্যোগত হাজৰিকাপাৰা ৰূপকৰ শিল্পী সমাজৰ মঞ্চত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত কৰি আজি ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তদুপলক্ষে আজি আবেলি বিজেপি গণেশগুৰি মন্দিৰৰ সভাপতি মহেন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় এখনি সম্বৰ্ধনা সভা। হাজৰিকাপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী তৰুলতা বৰুৱা, আঞ্চলিক পঞ্চায়তৰ সদস্য ৰূপামণি চহৰীয়া, বিজেপি গণেশগুৰি মণ্ডলৰ উপ সভাপতি পল্লৱ প্ৰাণ চান্দিল্য, হাজৰিকাপাৰা গাঁও পঞ্চায়তৰ শক্তি কেন্দ্ৰৰ আহ্বায়ক জয়ন্ত কলিতা, বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা অমূল্য দাস প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাখনত বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীক হাজৰিকাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ শতাধিক অনুষ্ঠান প্ৰতিষ্ঠানে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে। সভাখনত হাজৰিকাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত সহস্ৰাধিক পুৰুষ মহিলা উপস্থিত থাকে। হাজৰিকাপাৰাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। গাঁও কল্যাপানী হাজৰিকা বিজড়িত গাঁও, তাতে আকৌ আমাৰ প্ৰতিচন্দ্ৰ হাজৰিকাৰ নেতৃত্বত কেনেকৈ ইয়াৰ পৰা আমাৰ যি নেকি স্বৰ্গদেউ আহোম ৰজাসকলে ৰজাই যেতিয়া মানে মাটিস্থলতে বৃদ্ধি কৰিছিল, তেতিয়া তেখেতে আৰু 1000 তাতে সেই খাজনা বৃদ্ধি বন্ধ কৰিবৰ কাৰণে তাত তেখেতে পদে পদে যাত্ৰা কৰিছিল। সেয়েহে বহু কেইগৰাকী সিংহ পুৰুষৰ ইয়াতে আমাৰ প্ৰধান আছে। গতিকে শিক্ষিত আৰু ঐতিহ্যমণ্ডিত এই গোটেই গাঁওখনৰ কাৰণে মই এটা সপোন তেতিয়াই পুহি ৰাখিছিলোঁ আৰু সেই সপোনটো পূৰ্ণ কৰিবৰ কাৰণে আমি দ্বিতীয়বাৰৰ কাৰণে আমাৰ যি নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো আজি তেখেতে গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ এগৰাকী আটাইতকৈ বেছি কাৰ্যকাল বা আমি প্ৰত্যেকে 499টা দিন তেখেতে অতিক্ৰম কৰিলে। সেইটো এটা ৰেকৰ্ড আৰু সেই দিনটোতেই আজি মই ইয়াত আমাৰ এই দেৱানন্দ গাঁও পঞ্চায়ত আৰু আমাৰ এই হাজৰিকাপাৰা গাঁও পঞ্চায়তৰ সকলোবোৰ পঞ্চায়তৰ প্ৰতিনিধি, আমাৰ কাৰ্যকৰ্তাসকল আৰু ৰাইজৰ যিখিনি আমাৰ জ্যেষ্ঠ কনিষ্ঠ সকলৰ সৈতে বহি এনেকৈ নিৰ্মাণ কৰিব পাৰোঁ আমি পঞ্চায়তৰ জৰিয়তে বা আমাৰ চৰকাৰৰ জৰিয়তে, এইখিনি কথাই আমি আজি আলোচ কৰিলোঁ। আৰু আমি ভাবোঁ যে আমি 5টা বছৰৰ ভিতৰতেই আমি আমাৰ অন্ততঃ কমেও 90% আমাৰ যি কাম আছে সেইখিনি কাম আমি পূৰণ কৰিব পাৰোঁ। যথেষ্টখিনি ৰাস্তা ঘাটৰ কাম হৈছে, তথাপিও মাৰৈমানেঘাট পথ এটা গুৰুত্বপূৰ্ণ পথ, এই পথটো ইতিমধ্যে বিধ্বস্ত হৈ আছে। আৰু সাংবাদিক মন্দিৰলৈ যোৱা যিটো পথ, তাৰপিছত আপোনাৰ হাজৰিকাপাৰা যিটো আপোনাৰ এই গো প্ৰজনন কেন্দ্ৰ বৰ্তমান বিধ্বস্ত অৱস্থাত আছে, এই সন্দৰ্ভত সকলো নহয়। আকৌ কামবিলাক যদি হ'লহেঁতেন তেতিয়াহ'লে কোনো মূল্য নাথাকিলেহেঁতেন। যদি নাই হোৱা অপূৰণ কামবিলাক কৰিবৰ কাৰণেতো এতিয়া আমি আজি সিদ্ধান্ত ল'ম। আজি আমাৰ হাজৰিকাপাৰা পঞ্চায়তৰ কৰ্মকৰ্তাসকল আৰু বুথসকলে লগ হৈ একেলগে আমি আজি বিধায়ক মহোদয়ৰ এটা সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিলোঁ। এই আয়োজনত আমাৰ বিভিন্ন দল সংগঠনে উপস্থিত থাকি আমাৰ এই কাৰ্যসূচীটো সফল ৰূপায়ণ কৰিছে বুলি আমি ভাবিছোঁ। আমাৰ আজি সঁচাকৈ আনন্দিত হৈছোঁ, কাৰণ আমি যিমান ভাবিছিলোঁ তাতকৈ বহুতগুণে আজি বিধায়ক ছাৰক সম্বৰ্ধনা দি আমাৰ এই কাৰ্যসূচীটো সফল কৰিছে। লগতে আমাৰ বিজেপি কৰ্মকৰ্তাসকলে গোটেইখিনি কাৰ্যসূচীতে ৰাতিপুৱাৰ পৰা আমাৰ এতিয়া এই শেষ হোৱা অনুষ্ঠানতো তেওঁলোকে আমাক সহায় সহযোগ কৰি এই কাৰ্যসূচীটো আমাৰ সফল হোৱা বুলি আমি ভাবিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।